মই আপোনালোকক স্বাগতম জনাইছো। দৰ্শকসকল, আজি মই আপোনালোকৰ ওচৰলৈ অসমৰ লগতে দেশ বিদেশৰ বিভিন্ন ধৰণৰ খবৰ লৈ আহিছো। খবৰকেইটা খুবেই গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈ চাই যাব। নিতৌ এনেধৰণৰ খবৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এটা কৰি লাইক কৰি আমাক উৎসাহিত কৰিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ প্ৰথম খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। সাজু হওক নৱেম্বৰলৈ, ছেভ কৰি লওক হেল্পলাইন নম্বৰ। ৰেচন কাৰ্ডৰ গৰাকীৰ বাবে আহি গ'ল নতুন নিয়ম। নৱেম্বৰ মাহৰ পৰা সম্পূৰ্ণৰূপে সলনি কৰা হ'ল ৰেচন সংগ্ৰহৰ নিয়ম। ইতিমধ্যে নৱেম্বৰ মাহৰ ৰেচন সংগ্ৰহৰ বাবে জাৰি কৰিছে বিশেষ জাননী। এতিয়া এই সম্পূৰ্ণৰূপে চাই লওক কি নতুন নিয়ম জাৰি কৰিছে প্ৰশাসনে। নৱেম্বৰ মাহৰ ৰেচন ল'ব যাওঁতে কি কৰিব লাগিব ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে। নৱেম্বৰ মাহৰ পৰা ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে চাউলৰ লগতে প্ৰতিগৰাকী হিতাধিকাৰীয়ে লাভ কৰিব চেনি, দাইল আৰু নিমখ। ৰেচনৰ দোকানীৰ পৰা সৰ্বমুঠ 4বিধ সামগ্ৰী লাভ কৰিব ৰেচন কাৰ্ডৰ গৰাকীয়ে। আৰু এই 4বিধ সামগ্ৰী বজাৰ দৰতকৈ কমকৈ লাভ কৰিব ৰেচনৰ দোকানত। প্ৰতি কেজি চেনি লাভ কৰিব মাত্ৰ 38 টকাত আৰু লগতে প্ৰতি কেজি মচুৰ দাইল লাভ কৰিব মাত্ৰ 69 টকাত। প্ৰতি কেজি নিমখ লাভ কৰিব মাত্ৰ 10 টকাত। ৰেচন সংগ্ৰহৰ সময়ত বাধ্যতামূলকভাৱে দিব লাগিব ফিংগাৰ প্ৰিণ্ট। ৰেচনৰ দোকানত চাউল ল'ব যাওঁতে খেলি মেলি পালে 1800-345-3611 নম্বৰত দিয়ক অভিযোগ। আজি আমাৰ পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। চৰকাৰী পকী ঘৰৰ বাবে আবেদন কৰিলেনে 22 অক্টোবৰৰ ভিতৰত কৰক জিঅ' টেগিং, ছেভ কৰক ফোন নম্বৰ। আপুনি চৰকাৰী পকী ঘৰ লাভ কৰাৰ বাবে জিঅ' টেগিং কৰিলেনে? যদি চৰকাৰী পকী ঘৰৰ বাবে জিঅ' টেগিং কৰা নাই, তেন্তে 22 অক্টোবৰলৈ বৃদ্ধি কৰা হৈছে সময়সীমা। এইবাৰ প্ৰতিগৰাকী প্ৰকৃত হিতাধিকাৰীয়ে লাভ কৰিব চৰকাৰী পকী ঘৰ। PMAY ঘৰ দিয়াৰ নামত টকাৰ লেনদেন কৰাসকল সাৱধান হওক। এতিয়াৰে পৰা চৰকাৰী ঘৰৰ নামত টকাৰ লেনদেন কৰাসকল পৰিব বিপদত। চৰকাৰী ঘৰৰ নামত ধন দাবী কৰিলেই তথ্য সহকাৰে অভিযোগ দাখিল কৰক এই নম্বৰত। মানকাছাৰ খণ্ড উন্নয়ন বিষয়ে মুকলি কৰিলে ব্যক্তিগত ফোন নম্বৰ, আৰু সেই ব্যক্তিগত ফোন নম্বৰটো হৈছে 8638912691। মানকাছাৰ খণ্ড উন্নয়ন বিষয়ৰ সকিয়নি, চৰকাৰী ঘৰৰ নামত ঘোচ ল'লেই আমাক জনাক। চৰকাৰী পকী ঘৰৰ বাবে ঘোচ বিচাৰিলেই এই নম্বৰত সকলো সময়তে দিব পাৰিব অভিযোগ। পঞ্চায়তত জৰীপৰ কাৰ্য যোৱা 6 অক্টোবৰৰ পৰা চলি আছে। সেই কাৰ্যসূচীটো ইতিমধ্যে আজি 18 তাৰিখে সন্ধিয়া 6 বজাত বন্ধ হৈ গৈছিল, আৰু এতিয়া কমিশ্যনাৰ মেমে আমাক সকলো উন্নয়ন খণ্ডক জনাইছে যে অহা 22 তাৰিখলৈকে ইয়াৰ সময়সীমা বৃদ্ধি কৰা হৈছে। আৰু এই সুযোগতে আমি আমাৰ জৰীপকাৰীসকলক আমি আহ্বান জনাইছোঁ যাতে এই সময়ৰ ভিতৰতে তেখেতসকলে জৰীপ কাৰ্য সম্পাদন কৰে। আৰু জীৱিকা সখীসকলে যিখিনি ঘৰ জিঅ' টেগ কৰিবলৈ তেখেতলোকে বাদ পৰি থাকিছিলে, ঘৰ পাবলগীয়া যোগ্য পৰিয়ালসমূহ, সেই ঘৰ পাবলগীয়া যোগ্য ব্যক্তিসকলক যাতে তেখেতসকলে চেল্ফ জিঅ' টেগ কৰি এই আঁচনিটোৰ অন্তৰ্ভুক্ত কৰে, তাৰ কাৰণে মই জৰীপকাৰীসকলক আহ্বান জনাইছোঁ।